চাবিদাসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলে পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাক লৈ আনহাতে আপোনালোকে 60% পেঞ্চন লগতে ফেমিলি পেঞ্চন পোৱাক লৈ এক গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। চাবিদাসকল এয়া চাব, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দলে যোৱা 19 জুন 2025 তাৰিখে নিশা প্ৰায় 8:30 বজাত আপোনাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয় আৰু এই আলোচনাৰ বিষয়বস্তু আছিল ৰাজ্যত OPS পুনৰ প্ৰতিষ্ঠা কৰা, OPS পুনৰ বলবৎ নোহোৱালৈকে UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদসহিতে ঘূৰাই দিয়া। দ্বিতীয়তে UPSৰ দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চন সংশোধন কৰা। তৃতীয়তে OPS NPSৰ দৰে গ্ৰেচুইটি DCR প্ৰদান কৰা। চতুৰ্থতে CPFৰ সুবিধা প্ৰদান কৰা। পঞ্চমতে স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীৰ পৰিয়াল পেঞ্চন প্ৰদান কৰা। আৰু উক্ত বিষয়সমূহৰ প্ৰায়বোৰে মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক সঁহাৰি দিয়ে। আলোচনাত 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু পৰৱৰ্তী সময়ত নিযুক্ত শিক্ষক কৰ্মচাৰীসকলৰ বাবে OPS প্ৰদানৰ অধিসূচনা অতি সোনকালে প্ৰকাশ কৰাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও বৰ্তমানে প্ৰদান কৰি থকা প্ৰভিজনেল DCR 10% ধন কৰ্তন প্ৰসংগ আলোচনা কৰা হয় আৰু এই ধন ঘূৰাই দিয়াৰ লগতে ফাইনেল DCR প্ৰদানৰ দাবীত বিত্ত বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ উপৰিও যোৱা পঞ্চায়ত নিৰ্বাচনত মৃত্যুবৰণ কৰা ধুবুৰীৰ সঞ্জীৱ ৰায়ৰ পৰিয়ালক 10 লাখ টকা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সংস্থাৰ আগন্তুক ত্ৰিবাৰ্ষিক অধিৱেশনত তেওঁ উপস্থিত থাকিব বুলিও কথা দিয়ে। ইয়াৰ বাহিৰেও আন এটা খবৰ সেয়া হ'ল আপোনালোকৰ যি UPSত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আপোনাৰ এক্সটেনশ্যন ডেট কাট অফৰ সময়সীমা বঢ়াইছে আৰু সেয়া অহা 30 ছেপ্টেম্বৰ 2025লৈকে UPS আপোনালোকে যি বাছনি কৰিব পাৰিব আৰু সেয়া ডেটটো আপোনাৰ এক্সটেণ্ড কৰিছে 30 ছেপ্টেম্বৰ 2025লৈকে। সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।